এটা কোঠাৰ হেতা নীলা পোহৰত এতিয়াও জিলিকি আছিল। বিশৃংখলভাৱে নিৰ্মিত চালিৰ তলত আছিল এটা অদ্ভুত যাদুকৰী পোহৰ। গোটেই দূৰৰ কোঠাটোতেই বিয়পি পৰিল। বিছনাৰ এফালে পোহৰৰ পৰা আঁতৰি মুখ কৰি বহি আছে ডলী। আজি তাই পিন্ধিছে সাগৰীয় সেউজীয়া ৰঙৰ পাতল জিলিক-জালাক কৰি থকা কুৰ্তি। কাপোৰৰ আঁৰৰ পৰা ওলাই আহিছে ডলীৰ নিখুঁত একবিংশ বছৰীয়া কুমাৰী মুখখন। ডলী কেৱল স্বাস্থ্যকৰেই নহয়, অবিশ্বাস্যভাৱে ধুনীয়াও। তাইৰ ছালৰ ৰং পকা ঘেঁহুৰৰ দৰে, মাখনৰ দৰে সমীন ছাল, গোলাপৰ পাহিৰ দৰে তিতা আৰু কোমল। তাইৰ ওঠ দুটাই তীব্ৰ আকৰ্ষণে ঋতুক মনটো ধৰিবলৈ চেষ্টা কৰিছে। যোৱা নিশা তেওঁলোকৰ ফুলৰ বিচনা এখন আছিল, কিন্তু ঋতুৱে এতিয়াও ডলীক নিজৰ কৰি লোৱা নাই। গোটেই ৰাতি ছোৱালীজনী আঁতৰত আছে। অৱশ্যে ঋতু বৰ অস্বাভাৱিক বুলি বিবেচনা কৰা নাছিল। সম্পূৰ্ণ অচিনাকি মানুহ এজনে প্ৰথম দিনাই আন এজন প্ৰায় সম্পূৰ্ণ অচিনাকি মানুহৰ লগত কেনেকৈ চিনাকি কৰাই দিব পাৰে। হয়তো দুটা মন্ত্ৰৰ আবৃত্তি কৰি আৰু মালাৰ আদান-প্ৰদান কৰি স্বামীৰ হ'ব পাৰে। কিন্তু সঁচাকৈয়ে নিজৰ মানুহ হ'বলৈ সময় লাগে। বহুত দিন প্ৰেমত পৰি বিয়া হোৱা সকলোৱে এই কাম কৰিব নোৱাৰে। প্ৰথম নিশাটো পৰিচয়ৰ নিশা, ইজনে সিজনৰ মন বুজি পোৱা নিশা, বন্ধুত্বৰ এটি নিশা। সেয়েহে ঋতুৱে যোৱা নিশা আকৌ ডলীক আমনি কৰিবলৈ মন নগ'ল। তাৰোপৰি ৰাতিটো দীঘলীয়া হৈ গৈছিল। গোটেই দিনটোৰ ৰিচেপশ্যনৰ মানসিক চাপত শৰীৰ আৰু মন দুয়োটাই ক্লান্ত আৰু ক্লান্ত হৈ পৰিছিল। কিন্তু আজি ৰাতি সম্পূৰ্ণ ব্যৰ্থ হ'বনে? এই সম্পৰ্কত দুখন ইংৰাজী কাকতত বিজ্ঞাপন দি ব্যৱস্থা কৰা হৈছিল। শেহতীয়াকৈ দৰ্শনত এম.এ.ইউ. ডলীৰ মধ্যবিত্ত পিতৃ-মাতৃয়ে কেতিয়াও ভবা নাছিল যে দৰাটোৱে তেওঁলোকৰ ছোৱালীজনীৰ ছবি আৰু বায়'ডাটাৰ প্ৰেমত পৰি ততালিকে তাইক প্ৰেমৰ প্ৰস্তাৱ দিব। সেইদিনা ডলীৰ দেউতাকে ফোনটো তুলি নোলোৱালৈকে জীয়েকক ফোন কৰি ক'লে, হয় মাজনী, দৰাই অহা দেওবাৰে কইনাক চাবলৈ আহিব বিচাৰিছে। তোমাৰ কোনো আপত্তি নাই নহয়? তুমি চোৱা, ভালকৈ ভাবি চোৱা আৰু মোক জনাবা। আৰু যদি তোমাৰ বেলেগ ল'ৰা পছন্দ আছে, তেন্তে সেইটো মোক ক'বা। তেতিয়া মই আৰু দৰা বিচাৰি নাযাওঁ। সচৰাচৰ দৰে কাকতখনৰ বিজ্ঞাপন শিতানটোত চাই থাকোঁতেই দেবেন চাহাবৰ চকু হঠাতে বাকচটোত থকা এটা বিজ্ঞাপনৰ ওপৰত পৰিল। চৰকাৰী মহাবিদ্যালয় দৰ্শন বিজ্ঞানৰ অধ্যাপক দেবেন মুখাৰ্জীৰ একমাত্ৰ কন্যা ডলী। নৱজাত নাতিনী কোলাত লৈ আদৰ কৰি আইতাই নাম ৰাখিলে কুমলী। তাই সঁচাকৈয়ে ফুলৰ থোপাৰ দৰে। আনকি হস্পিতালৰ নাৰ্ছসকলেও ক'লে, ছাৰ, আপোনাৰ ছোৱালীজনী হয় ফিল্ম ষ্টাৰ হ'ব, নহয় ৰাণী হ'ব। আপুনি দেখিব যে তাই স্কুলৰ পৰা স্নাতক হোৱাৰ বহুৰ আগতেই দৰাৰ লাইন লাগিব। আপুনি আৰু জোঁৱাই বিচৰাৰ কষ্ট নহ'ব। এনেতে হঠাৎ দেবেন চাহাবৰ চকু পৰিল বিজ্ঞাপনটোৰ ওপৰত। মোৰ পৰিয়ালত মাথো মাক আৰু পুত্ৰ। লণ্ডনত নিজৰ ফ্লেট আৰু গাড়ী আছে। বহুজাতিক কোম্পানী এটাৰ বিভাগীয় মুৰব্বী আছিলোঁ। ইয়াৰ বাহিৰেও উত্তৰ কলকাতাৰ পাইকপাৰাত এটা পুৰণি ঘৰ আছে। বিবাহ সোনকালে কৰাব বিচাৰোঁ। নিজৰ দেশত চাকৰি বিচাৰি নোপোৱা বহু লোকে এতিয়া বিদেশলৈ গৈ হোটেল বা ৰেষ্টুৰেণ্ট খুলিছে। আপোনাৰ স্বামী এনেকুৱা নহয়। এম.এ. ল'ৰাটো মূৰ্খ নহয়, বৰঞ্চ প্ৰকৃত অৰ্থত পণ্ডিত। এই দেশত থাকিলে তেওঁ নিজৰ অৰ্হতা মূল্য নাপালেহেঁতেন। ভাগ্য ভাল যে বাহিৰলৈ ওলাই গ'ল। ল'ৰাটোৱে পদাৰ্থ বিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। মুখামুখিকৈ কথা পাতিলে সকলো কথা স্পষ্টকৈ বুজিব পৰা যাব। মই তাক আহিবলৈ কওঁ নেকি? কি ক'লে? আৰু
আপুনি যদি মোক চাবলৈ আহে তেন্তে কেৱল কথা পাতিলেই আমাৰ বিয়া হ'বনে? কোনেও ভাল নাপালে নহয়। আৰু মাৰ ছবিখন দেখি যদি হৃদয় বিদাৰক অনুভৱ হয় তেন্তে কোৱা। তুমি তেনেকৈ ক'ব পাৰিলা কেনেবাকৈ? দেউতাকে মৰমৰ ছোৱালীজনী কোলাত টানি লৈ ক'লে। তোমাৰ মা তেতিয়া ইমান মোটা ভদ্ৰ মহিলা নাছিল। ঠিক আছে দেউতাক আৰু জীয়েকক কেনেকুৱা উপদেশ দিয়া হৈছে। তেওঁলোকৰ সাহস বহুত কম আছিল। গতিকে সেই উদ্যোগ লৈ নতুন কন্যাৰ কথা ভাবিব লগা হ'ল। হাঁহি হাঁহি ডলী অলপ ওচৰ চাপি আহি আৰু ক'লে, হেৰা, আজি সি তাইৰ পৰা আঁতৰি থাকিবনে? তুমি মোক ভাল নাপালা নহয় ডলী? নাই নহয়। কিয় তেনেকুৱা হৈছে? কিন্তু এটা শব্দও কোৱা নাই নহয়। বুজিছোঁ আপোনাৰ মাক দেউতাকৰ বাবে বহুত দুখ লাগিছে। ডলীয়ে উত্তৰ দিব নোৱাৰিলে। এই মুহূৰ্তত এই সহানুভূতি সম্পূৰ্ণৰ পৰা সকলোৰে ডিঙিটো শ্বাসৰুদ্ধ হৈ পৰিল। ৰিতুৱে ডলীৰ হাত দুখন ধৰি নিজৰ ওচৰলৈ টানি আনিলে আৰু ক'লে, মই তোমাৰ সকলো অসুবিধা আঁতৰাই দিম ডলী। তেতিয়া চাওক, এই দেশত তোমাৰ মা দেউতাক অকলে এৰি নাযাওঁ। এদিন তেওঁলোকৰ ওচৰলৈ লৈ যাম। প্ৰতিশ্ৰুতি দিছোঁ। এতিয়া সুখী নেকি? লাজ আৰু সুখৰ মিশ্ৰণে ডলীৰ মুখখন সম্পূৰ্ণৰূপে আৱৰি ধৰিছিল। তাই লাহে লাহে সন্মতি স্বৰূপে মূৰ দুপিয়াবলৈ ধৰিলে। ৰিতু তাইৰ মুখখন কাণৰ ওচৰলৈ আনি গভীৰ মাতেৰে ক'লে, তেন্তে মোক এটা পুৰস্কাৰ দিয়ক। কি পুৰস্কাৰ? ডলী কাৰাগাৰত থকাৰ সময়ত লাহে লাহে পৰমূলকভাৱে মহিলা হৈ পৰিছে। গোটেই ঘৰখনতে কেৱল ক'লা আন্ধাৰ আৰু আন্ধাৰ। আৰু সেই কুটিনহীন আন্ধাৰৰ মাজেৰে হৃদয় বিদাৰক কান্দোনৰ লগত মিলি হৈ থকা কাৰোবাৰ দীঘলীয়া উশাহৰ শব্দ যেন দূৰৰ পৰাই আহিছিল। এটা ভীৰু আত্মাই মোৰ বুকুত ধপধপাইছে। তাত থকা ৰিতুৱে বিৰক্ত হৈ ক'লে, আমাৰ পাইকপাৰাত এইটো এটা বাৰ্ষিক সমস্যা। সকলো সময়তে লোড ছেডিং হৈ আছে। মোৰ আৰু সময় নাই। সেয়েহে মোৰ হৃদয়খন ধপধপাইছে। ইমান ভয় খাই কিয় পলাই আছা? মই ইয়াত পলাই নাথাকিলে কলৈ যাব? কাৰ পুৰুষৰ ছোৱালী? দেউতাক। ডলীয়ে চাৰ্মিৰ সহজ ভাষাত সহজ হ'বলৈ চেষ্টা কৰিলে। কিন্তু সেই ফুলদানিটো হঠাতে মজিয়াত কিয় পৰিল? এনে লাগিল যেন কোনোবাই পেলাই দিলে। গভীৰ মৰমেৰে ডলীৰ ওচৰলৈ আহি ৰিতুৱে ক'লে, ডাঙৰ পুৰণি দেৱাল ঘড়ীটো 12 বজাত বাজি উঠিছিল। ৰিতুৰ পাতৰ আদৰত ডলী মমৰ দৰে গলি গৈছিল। তাইৰ জীৱনৰ প্ৰথম পুৰুষজনে তাইৰ আগত নিজকে অলপ অলপকৈ ভয় প্ৰকাশ কৰি আছিল। কি হ'ল? কি হ'ল তোমাৰ আকৌ? ডলীয়ে কি ক'ব? তাইৰ ডিঙিটো এতিয়াও ভয়ত বন্ধ হৈ আছে। সঁচা কথা ক'বলৈ গ'লে বিশেষ কাৰোবাক হেৰুৱাইছে নেকি? মোক কিয় বন্ধ কৰি থাকে? মই কিমান এডজাষ্ট কৰিব লাগে? মই মানো, ডলীয়ে ৰিতুক ক'লে। আৰু মেলা চুলিখিনি বান্ধি থাকোঁতে তাই খঙাল মাতেৰে ক'লে, মোৰ কোনো এক্স বয়ফ্ৰেণ্ড নাই। কিন্তু তোমাৰ ঘৰত ভূত এটা আছে। মই নিশ্চিত। মোৰ কাণত সমনীয়া কাহি একেৰাহে দুবাৰকৈ স্পষ্টকৈ শুনিলোঁ। ভূত? ডলীয়ে লগে লগে জঁপিয়াই উঠি দুয়ো হাতেৰে ৰিতুক ধৰিলে। কলৈ যাবা? প্লিজ মোক অকলে এৰি নাযাবা। যাওঁ, মই তোমাৰ লগত যাম। সি ক'লে, ঠিক আছে, আহকচোন। ৰিতুৰ হাতখন জোৰেৰে ধৰি শাৰীখন মেৰিয়াই লৈ গৈ থাকিল। এই পাইকপাৰাৰ চুবুৰীত থকা ৰিতুৰ ঘৰটো ৰিতুৰ দাদাৰ সময়ৰ আছিল। এসময়ত তেওঁৰ পিতৃ ককাকৰ 50টা পৰিয়াল এই ঘৰতে বাস কৰিছিল। এতিয়া সকলোৱে চাকৰি লাভ কৰি দেশৰ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰিছে। পুনৰবাৰ দেশৰ সীমা অতিক্ৰম কৰি মাতৃৰ সৈতে বহিৰাজ্যত থিতাপি লৈছে। ৰিতুৱে ক'লে,
অৱশ্যে এই পুৰণি ঘৰটোৰ কোনো এটা কোঠাতেই সংলগ্ন বাথৰুম নাই। বেলকনিৰ কাষেৰে যথেষ্ট দূৰ খোজ কাঢ়িলেহে বাথৰুমলৈ যাব পাৰি। ডলি যোৱাৰ লগে লগে তেওঁ ক'লে, এই ঘৰৰ শেষ, মই কেতিয়াও ঘূৰি নাহিম। আমিও কাইলৈ লণ্ডনলৈ যাম। এই ঘৰটো ইয়াত নাথাকিব। ককাদেউতাৰ লগত কথা পাতিছে। ভাঙি এটা ফ্লেটলৈ পৰিণত হ'ব। তুমি ইয়াতে থিয় হৈ বাথৰুমত সোমাই দুৱাৰখন ঠেলি দিলে। এতিয়াও কাৰেণ্ট আহি পোৱা নাই। চাৰিওফালে আন্ধাৰ হ'লে ষ্ট্ৰীট লাইট জ্বলি আছিল। ঘৰৰ আটাইতকৈ ওচৰৰ লেম্পপোষ্টটোলৈ মনোযোগেৰে চাই ডলি থিয় হৈ থাকিল। ঘৰৰ ওপৰত আৰু তলত আৰু ৫টামান কোঠা। তাত শুই আছে কেইবাজনো আত্মীয়। বাথৰুমৰ ঠিক কাষৰ কোঠাটোত তলা লগোৱা আছে। ডলি ইয়াত থকা ২ দিন হ'ল। বাথৰুমটো কেইবাবাৰো ব্যৱহাৰ কৰিবলগীয়া হৈছিল। তাই সদায় দেখিছিল যে বাথৰুমৰ কাষৰ কোঠাটো তলা বন্ধ হৈ আছে। যোৱা কেইদিনমানৰ পৰা ৰিতুৰ খুলখালিয়েকৰ প্ৰতি ডলিৰ বহুত অনুভৱ হৈছে। ডলিয়ে তাক বাস্তৱিকভাৱে সুধিলে, বাথৰুমৰ কাষৰ সেই কোঠাটো সদায় বন্ধ হৈ থাকে কিয়? তাৰ পাছত তেওঁ ক'লে, মই নাজানো। মই খুৰাৰ ঘৰলৈ খুব কমহে আহোঁ। এই ঘৰৰ সকলোৱে বাহিৰত থাকে। মই কিয় আহিম? হঠাৎ ডলিয়ে অনুভৱ কৰিলে যে এই দীঘলীয়া উশাহৰ শব্দটো আকৌ শুনা গ'ল। ভয়ত ডলিৰ মূৰটো কঁপি উঠিল। বাথৰুমৰ ভিতৰৰ পৰা আকৌ শব্দ শুনা গ'ল। ডলিয়ে উত্তৰ দিয়াৰ আগতেই এটা কোমল স্তব্ধ শব্দ শুনা গ'ল। শব্দৰ পিছে পিছে ডলিয়ে দেখিলে যে বন্ধ দুৱাৰৰ খোলাবোৰ অলপ লৰচৰ কৰি আছে। ডলিৰ বিস্মিত চকু দুটাই ৰহস্যময় তলাবন্ধৰ কোঠাটোলৈ ওকা দৃষ্টিৰে চাই থাকিল। তাৰ এনে লাগিল যেন বন্ধ কোঠাটোৰ দুৱাৰৰ মাজেৰে সৰু ফাঁকটোৰ মাজেৰে ঠাণ্ডা বতাহ ঢৌটো গলি কোঠাটোত সোমাই গ'ল। মুখ, চকু, ডিঙিত পানী ছিটিকি পৰাৰ পিছত সি ওলাই আহি দেখিলে যে ডলিয়ে কাষৰ তলাবন্ধ কোঠাটোলৈ চকু দুটা মুদি চাই আছে। ৰিতুক দেখিলে ডলিয়ে ক'লে, সেই কোঠাটোত কি আছে? কি হ'ব? মানুহ নাই। সেইবাবে তলাবন্ধ হৈ আছে। শুই যাওঁ। দেৰি হৈছে। তুমি অলপ টোপনি যোৱাৰ প্ৰয়োজন। কাইলৈ আমাৰ বহুত কাম আছে। কিন্তু তাই আৰু টোপনি নাহিল। কিবা এটা আছে, এই ঘৰত আছে। হয়তো আপুনি নাজানে বা জানিও এৰাই চলিছে। কিন্তু এটা আশা আছে, এই ঘৰৰ সৈতে সকলো সম্পৰ্ক কাইলৈ শেষ হ'ব। ইয়াৰ পিছত জীৱনত আৰু কেতিয়াও ইয়ালৈ আহিব নালাগিব। তাৰোপৰি এই ঘৰটো ভাঙি এপাৰ্টমেণ্ট বিল্ডিঙলৈ ৰূপান্তৰিত হ'লে অহাৰ কোনো প্ৰশ্নই নাথাকিব। সেই কথা ভাবি ডলিয়ে উশাহ এটা ল'লে। ৰিতুৱে মোৰ কাষতে ভালকৈ শুই আছে। মোক তেওঁৰ মুখখন দেখুৱাওক। ডলি যেন তাক দেখি মোহিত হৈ পৰিছে। বেচেৰাৰ কথা, বৰ বিৰক্ত। আমাৰ একেলগে জীৱনৰ প্ৰথম নিশা। ছোৱালীৰ দৰে ল'ৰাও এই নিশাটোক লৈ বহু সপোন দেখা যায়। কিন্তু ডলিয়ে তেওঁক সুখ আৰু সন্তুষ্টিৰে ভৰাই তুলিব নোৱাৰিলে। অন্তিম মুহূৰ্তৰ ওচৰ পাওঁতেই সকলো নষ্ট হৈ গ'ল। কিন্তু কোন সেই দুৰ্ভগীয়া, নিৰ্ধাৰিত ব্যক্তিজন? কাৰ বুকুৰ কটা সমনীয়া এটা তাইক এনেকৈ খেদি ফুৰিছে? তাইক চাৰ্মিক লগ কৰিবলৈ দিয়া হোৱা নাই। তেওঁৰ আগ্ৰহ কি? আৰু সেই তলাবন্ধ কোঠাটোত কি আছে? ডলিৰ মনটোৱে এই কথা জানিবলৈ দৌৰিবলৈ ধৰিলে। এই বিবেচনাৰ পৰা সি এখোজো লৰচৰ কৰিবলৈ সাহস নকৰে। ডলিয়ে ভয়ত পিছফালৰ পৰা শুই থকা চাৰ্মিক ধৰি মুখখন কাপোৰৰ তলত পুতি থৈ শুই পৰিল। কোঠাটোৰ এটা চুকত এটা নীলা ৰঙৰ লাইট লেম্প এটা জ্বলি আছে।
ডলীয়ে যেন কিছু আত্মবিশ্বাস লাভ কৰিছে। তাই লাহে লাহে টোপনি গুচি যাবলৈ ধৰিলে। ধন্যবাদ।